হাই গাইজ, আজি আপোনালোকক মই দেখাম দুটা ব্লেক কালাৰ কুৰ্তা সেট আৰু যোনটো বহুত বেছি ধুনীয়া হয়। এইটো ফাৰ্ষ্টটো পিয়ৰ কটনৰ হয়। পিয়ৰ কটন আপোনালোকে এইটো গৰমত পিন্ধি খুবেই আৰাম পাব। একদম যোনটো সফট কটন হয় না, সেইটো হয়। আৰু চাওক কলাৰ আছে আৰু লগতে হাতত ধুনীয়া এটা লেছ লগোৱা আছে, লেছ ৱৰ্ক আছে হাততো। আৰু ব্লেকত হোৱাইট কালাৰ গোলাপ ফুল আছে। গোলাপ ফুলটো আমাৰ এনেও ভাল লাগে, তাতে ব্লেকত হোৱাইট আৰু বেছি ভাল লাগে। আৰু পেণ্টটো একদম আহল বহল, এই গেলা গৰমত পিন্ধিবলৈ একদম পাৰফেক্ট। আৰু তলত অকণমান ডিজাইনো আছে পেণ্টটোৰ। মুঠতে কাপোৰযোৰ বহুত বেছি ধুনীয়া হয়। যদি আপোনালোকে ব্লেক পিন্ধি ভাল পায়, লগতে গৰম বুলি ব্লেক পিন্ধিবলৈ বেয়া পায়, তেনেহ'লে আপোনালোকে এইযোৰ কাপোৰ ল'ব পাৰে। কাৰণ কাপোৰযোৰ পিন্ধিলে আপোনাক গৰমত যে ব্লেক পিন্ধিছোঁ সেইটো ফিল কেতিয়াও নহয়। কুৰ্তা আৰু পেণ্ট দুটাই আছে আৰু হাতৰ ৱৰ্কটো মোৰ খুব বেছি ভাল লাগে। আৰু যোনে কলাৰ পিন্ধি ভাল পায় তেওঁলোকেতো ভাল পাবই কলাৰ থকা পিন্ধি। বাকী আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো ক'বলৈ নাপাহৰিব দেই কাপোৰযোৰ। আৰু লগতে যদি আপোনালোকক লিংকটো লাগে তেনেহ'লে লিংক বুলি কমেণ্ট কৰি দিব। আৰু যদি আপোনালোকে ইউটিউবত চায় তেনেহ'লে আপোনালোকে ইয়াৰ লিংক মোৰ কমিউনিটি পষ্টত গৈ পাই যাবগৈ। আৰু ছেকেণ্ডযোৰ চাওক, ছেকেণ্ডযোৰ যে ইমানেই বেছি গৰ্জিয়াছ নহয়। এইযোৰ কিন্তু পিয়ৰ কটন নহয়, এইযোৰ কটন ব্লেণ্ড হয়। এইযোৰ বহুত বেছি যেতিয়া ৰ'দ দিব তেতিয়া চাগে পিন্ধি ইমান ভাল নাপাব, কিন্তু হ'লেও আবেলি সময়ত পিন্ধিবলৈ এইযোৰ পাৰফেক্ট। কাৰণ কালাৰটো অকণমান ভাইব্ৰেণ্ট হয়। ব্লেকত আপোনাৰ পিংক, হোৱাইট, গ্ৰে তিনিটা কালাৰে আছে। পিন্ধিলে যে বহুত বেছি ভাল লাগে। যদিও এইযোৰ কটন নহয়, কিন্তু পিন্ধিবলৈ কিন্তু বহুত বেছি গৰমো নহয় দেই। আৰু ইয়াৰ লগত এটা চিম্পল ব্লেক কালাৰ আমাক ট্ৰাউজাৰ দিছে, যোনটো এটা ধুনীয়া পকেটো আছে কিবা এটা বস্তু ভৰাব পৰা। আৰু ইয়াৰ পেণ্টটোও একদম আহল বহল হয়, একদম ঠেক ঠুক নহয়। আৰু কাপোৰযোৰো পিন্ধিবলৈ বহুত বেছি আৰাম, একদম টাইট ফিটিংটো নহয়, দেখিছেনে? খুব ধুনীয়া লুজ ফিটিং এযোৰ চেলোৱাৰ। যদি চাই ভাল পালে তেনেহ'লে শ্বেয়াৰ কৰি দিব। এণ্ড থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। বাই বাই।